Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'ত আলোচনা কৰিম what are the state symbols of Assam. অসমত থকা ৰাজ্যিক প্ৰতীকসমূহ কি কি? Let's see. এইফালে দিয়া আছে categories কি কি ধৰণৰ ৰাজ্যিক চিহ্ন বা ৰাজ্যিক প্ৰতীক আছে সেইটো Assamese term অসমীয়াত কি কয় English term ইংলিছত কি কয় আৰু এইফালে দিয়া আছে symbols. ফাৰ্ষ্টত চোৱা state seal ৰাজ্যিক সিল ৰাজ্যিক সিলটো কোনটো নামত থাকে ৰাজ্যিক সিলটো থাকে অসম চৰকাৰ এমব্লেম অফ আসাম অসমৰ ৰাজ্যিক সিলটো এনেকুৱা ধৰণৰ দেখা যায় ঠিক আছে ষ্টেট সং ৰাজ্যিক গীত হল ও মোৰ আপোনাৰ দেশ ও মাই আন্ডাৰিং কাউন্ট্রি ষ্টেট মটো ৰাজ্যিক মূলমন্ত্ৰ কি জয় আই অসম হেইল মাদাৰ আসাম State language ৰাজ্যিক ভাষা হল অসমীয়া বা আসামিজ State Literary Society ৰাজ্যিক সাহিত্য সমাজ হল অসম সাহিত্য সভা আসাম লিটাৰেৰী সোসাইটি ঠিক আছে আৰু State Festival ৰাজ্যিক উৎসৱ কি ৰাজ্যিক উৎসৱ হল বিহু State Dance ৰাজ্যিক নৃত্য কি ৰাজ্যিক নৃত্য হল সত্ৰীয়া বা সত্ৰীয়া State Flower ৰাজ্যিক ফুল হল কপৌফুল বা ইয়াক ইংলিছত কোৱা হয় ফক্সটেইল অৰ্কিড ইফালে দিয়া আছে ফটোটো চাই থবা আমি সকলোৱে গম পাও ৰাজ্যিক ফুল কপৌফুল হয় কিন্তু কেনেকুৱা ধৰণৰ দেখা যায় ম্যাক্সিমামই নাজানে এইটো সাইডত ফটোটো চাই থবা এইটো হল কপৌফুল ফক্সটেইল অৰ্কিড State টি হল হলং ইয়াক ইংলিছত কোৱা হয় ভিক্টৰকাৰ্পাছ মাৰ্কোকাৰ্পাছ আৰু এইটো হল ফটো আৰু যেটো হলং টি আছে ইয়াৰ পাত এনেকুৱা দেখা যায় State Animal ৰাজ্যিক জন্তু কি ৰাজ্যিক জন্তু হল এহিঙীয়া গড় অনহন ৰাইনো এই অনহন ৰাইনোটো অসমত সবতকৈ বেছি পোৱা যায় কাজিৰঙাত State fruit হল কাজি নেমু State fruit কোনটো State fruit হল কাজি নেমু ইয়াক ইংলিছত কোৱা হয় সাইট্ৰাছ লিমন আৰু এইটো হল কাজি নেমুৰ ফটো হেতু ম্যাক্সিমামে গম পায় State bird ৰাজ্যিক চৰাই হল দেওহা আৰু ইয়াক ইংলিছত কোৱা হয় হোৱাইট উইং উড ডাক দেওহা হক ইংলিছত কি বুলি কোৱা হয় হোৱাইট উইং উড ডাক আৰু এইটো দিয়া আছে দেওহাৰ ফটো যদি মোৰ ভিডিওটো ভাল লাগি থাকে তেনে তোমালোকে বন্ধু-বান্ধৱী ভাইটি-ভণ্টিৰ লগত শেয়াৰ কৰিবা আৰু এইটো বেছিভাগ কম্পিটিটিভ এক্সামৰ বাবে জৰুৰী হয় মাজে মাজে এবাৰ কোৱেশ্চন অহা দেখা যায়